ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰ অন্তৰ্গত পুঠিমাৰী ধীৰঘাট সংযোগী পথৰ এখন দলঙে জ্বলা-কলা খুৱাইছে ৰাইজক। বিপদসংকুলভাৱে দলংখনেৰে যাতায়াত কৰিবলগীয়া হৈছে পথচাৰীয়ে। জহি খহি গৈছে দলংখনৰ দুয়োপাৰ। যিকোনো মুহূৰ্ততেই হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। দলং আৰু পথটো মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভত আমি কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক শহীদুল চৰকাৰৰ জৰিয়তে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ পুঠিমাৰী আৰু ধীৰঘাট সংযোগে এটি গড়কাপ্তানি পথত। আৰু এই গড়কাপ্তানি পথত এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিছে স্থানীয় ৰাইজ। কাৰণ মোৰ সহযোগীয়ে দেখুৱাইছে এটা RCC দলং, যি RCC দলঙৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব যে এনেধৰণৰ বানপানীৰ পিছত এই RCC দলংটো এতিয়া জহি হৈ যোৱাৰ উপক্ৰম হৈছে। কিন্তু আজিলৈ কোনো ধৰণৰ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব নাই। না ইয়াত সাৱধানতাৰ অৱলম্বন কৰাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে, না ইয়াত যাতায়াত কৰা যিসকল লোক আছে, গাড়ী হওক মটৰ বা পথচাৰীৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা ভালদৰে সুনিশ্চিত কৰিছে যাতে বিপদ নহয়। কাৰণ নিশাৰ ভাগত যদি কোনো গাড়ী বা বাহন এইখন পথেৰে আহে যিকোনো মুহূৰ্তত যাতে মৰা চম্পা নৈত বাগৰি যাব পাৰে। কাৰণ ইয়াত তেনেধৰণৰ কোনো ধৰণৰ ছেফটিৰ ব্যৱস্থা কৰা নাই। আজি বানপানী হৈ যাবলৈ প্ৰায় এমাহ পাৰ হ'ল, কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় প্ৰশাসনে এই বিষয়ত গুৰুত্ব নিদিলে। প্ৰায় 4-5খন গাঁৱৰ ৰাইজে ব্যস্ততাপূৰ্ণ গড়কাপ্তানি পথটোৰে অহা যোৱা কৰে। মোৰ লগত স্থানীয় কিছু ব্যক্তি আছে, মই আপোনাৰ ওচৰত আহিছোঁ। আচলতে এনেধৰণে বানপানীৰ পিছতে এই অৱস্থা হৈছে, যিকোনো মুহূৰ্তত RCC দলংখনো খহি যাব পাৰে যিহেতু কৈছিল। আমি প্ৰশাসনৰ পৰা সিহঁতে আহি এইটো চাই গৈছে, চাই এনেকৈ এটা ৰছী দি বান্ধি থৈ গৈছে। এইখিনিয়ে সিহঁতে দায়িত্ব সামৰিছে। বাকী এতিয়া একো ষ্টেপ লোৱা নাই এইটো মেৰামতি কৰাৰ কাৰণে। আমি গাঁৱৰ ৰাইজে এতিয়া চিন্তিত হৈ আছোঁ কেতিয়া এই ৰাস্তাটো খহি যায়। ৰাস্তাটো খহি যোৱাৰ লগে লগে আমাৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে এইটো আমাক বল্ডাৰ দি এইটো মানে ৰাস্তাটো মেৰামতি কৰি দিয়ে। ইয়াত কেৱল এই ঠিকাদাৰে কেইটামান বাঁহ আনি থৈ দিছে বাঁহ পুতি এইটো প্ৰটেকশ্যন দিয়াৰ কাৰণে। প্ৰতি বছৰে বাঁহ পুতি এনেকুৱা প্ৰটেকশ্যন আমি গাঁৱৰ মানুহেও দিওঁ, কিন্তু এইটো ৰাখিব পৰা নাই। গতিকে যদি এনেকৈ বাঁহ পুতি এইটো প্ৰটেকশ্যন দিয়া হয়, এইটো স্থায়ী প্ৰটেকশ্যন নহ'ব। আমাক স্থায়ী প্ৰটেকশ্যন লাগে। গতিকে শিলৰ স্পাৰ দি আমাক এইটো প্ৰটেকশ্যন দিব লাগে, ৰাস্তাটো মেৰামতি কৰি দিব লাগে। নিশাৰ ভিতৰত ভয়ানকো হৈছে। যদি কোনো যাত্ৰী অজনা লোক এই পথেৰে অহা যোৱা কৰে, কিবা কাৰণত বাহন লৈ আহিলে নিশ্চয় বাগৰি পৰিব। হয়, নিশ্চয় এনেকৈ 2-4জন পৰিছে এনেকৈ বাইকৰ। যিবিলাক মানে অচিনাকি মানুহ আহে সিহঁতে ডাইৰেক্ট আহি বাগৰি পৰি যায়। গতিকে এইটো বহুত মানে বিপদসংকুল হৈ পৰিছে এইটো ৰাস্তাৰে যাতায়াত কৰা। আৰু ডাঙৰ গাড়ী যদি মাল লৈ আহে তেতিয়া আমাৰ ভয় লাগে যে কেতিয়াবা ৰাস্তাটো খহি যায় নেকি। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে মই সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে কি পৰিৱেশ, এক ভয়ংকৰ দৃশ্য ক'ব লাগিব। কাৰণ যিকোনো মুহূৰ্তত যদি এনেকৈ জহি খহি যোৱাৰ উপক্ৰম হৈছে, কিছুদিন পিছত হয়তো এই RCC দলংখনো যে বাগৰি নপৰিব তাৰ কোনো ঠিক ঠিকনা নাই। কোটি টকা ব্যয় কৰি এনেধৰণৰ পথ নিৰ্মাণ কৰে, কোটি টকা ব্যয় কৰি এনেধৰণৰ দলং নিৰ্মাণ কৰে, কিন্তু পিছত কেৱল মেৰামতি নকৰাৰ ফলত এইসমূহ পথ এতিয়া ধ্বংসৰ গৰাহলত যাবলৈ ধৰিছে। এটা সদাব্যস্ত পথ, এই চাপৰ পুঠিমাৰী আৰু ধীৰঘাট সংযোগে গড়কাপ্তানি পথটো সদাব্যস্ত। ইয়াত প্ৰায় হাজাৰ হাজাৰ লোকে প্ৰতিদিন নিতৌ অহা যোৱা কৰে, কিন্তু এই পথছোৱাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ, যাৰ কাৰণে ক্ষোভ উজাৰিছে স্থানীয় লোকে। মই আৰু এজন যুৱকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এই বিষয়ত আপোনালোকে অৱগত কৰিছিল বিভাগীয় কৰ্তৃপক্ষক। এটা বিভাগে একো কৰা নাই, কিন্তু আমাৰ মোটামুটি এটা হ'ল ভাল কৰি দিব লাগে। এটা মোৰ দাবী আৰু কি চৰকাৰৰ পৰা আৰু আৰক্ষীৰ পৰা। কিমান দিনৰ পৰা এনেকুৱা অৱস্থা? এতিয়াৰ পৰা 2-3 বছৰ হ'ব।